নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন সাবজেক্টৰ 3 নম্বৰ চেপ্টাৰ সম্পদ। সেই সম্পদ নামৰ চেপ্টাৰৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। আমি ইতিমধ্যে চেপ্টাৰ 1 আৰু 2ৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰি ভিডিঅ' আপলোড কৰিছো। তোমালোকে যদি চোৱা নাই ভিডিঅ'সমূহ চাই ল'বা, লিংকটো ডেসক্ৰিপচন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলা। তোমালোকৰ প্ৰথম ভাগ ভূগোলৰ প্ৰথমটো অধ্যায় অসমৰ অৱস্থানিক বৈশিষ্ট্য, ইয়াৰ ওপৰত আমি আলোচনা কৰিলোঁ। অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য, ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিলোঁ। আজি আমি সম্পদ নামৰ যে 3 নম্বৰ অধ্যায় আছে, সেই সম্পদ নামৰ 3 নম্বৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আমি প্ৰথমটো প্ৰশ্ন চাওঁ। 1 নম্বৰ ক প্ৰশ্নটোত সুধিছে কুইনাইন দৰৱ কি উদ্ভিদৰ পৰা আহৰণ কৰা হয়? উত্তৰ হ'ব কুইনাইনৰ দৰৱ চীন কোনো উদ্ভিদৰ পৰা আহৰণ কৰা হয়। খ নম্বৰ সুধিছে জীৱীয় সম্পদ কি? জীৱীয় সম্পদ হ'ল কি? যে আমি উত্তৰত লিখিব পাৰোঁ যিবোৰৰ প্ৰাণ আছে অৰ্থাৎ জীয়াই আছে, যেনে উদ্ভিদ, জীৱ জন্তু, অনুজীৱ আদি কি বুলি ক'ব পাৰোঁ? আমি জীৱীয় সম্পদ বুলি ক'ব পাৰোঁ, বা আদিকে কি বোলে? জীৱীয় সম্পদ বোলে। তাৰপিছত তোমালোকক সুধিছে প্ৰশ্নত অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? অসমত ৰাষ্ট্ৰীয় উদ্যান 7খন আছে, হয়নে? আমি সকলোৱে জানোৱেই, নতুনকৈ 2খন হৈছে। ঘ নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে অসমত বন্যপ্ৰাণী অভয়াৰণ্য কিমানখন আছে? অসমত বন্যপ্ৰাণী অভয়াৰণ্য 18খন আছে। তাৰপিছত প্ৰশ্ন সুধিছে ক্ষয়শীল সম্পদ কাক বোলে? উত্তৰ তোমালোকে লিখিব পাৰা প্ৰকৃতিৰ বুকুত পোৱা আৰু ব্যৱহাৰ কৰিলে পৰিমাণ কমি যোৱা সকলোবোৰ অজৈৱিক সম্পদকে ক্ষয়শীল সম্পদ বোলে। এইটো প্ৰাকৃতি নহয়, প্ৰকৃতি হ'ব, প্ৰকৃতিৰ বুকুত। ঠিক আছে, আমি পিছৰ প্ৰশ্ন চাওঁ। পিছৰ ক নম্বৰ প্ৰশ্নটোত সুধিছে সম্পদ বুলিলে কি বুজা? উত্তৰ তোমালোকে লিখিব পাৰা প্ৰাকৃতিকভাৱে বা কৃত্ৰিম উপায়েৰে তৈয়াৰ কৰি আমি ব্যৱহাৰ কৰা অথবা ব্যৱহাৰ কৰিব পৰা সকলো সামগ্ৰীকে সম্পদ বোলা হয়। অৰ্থাৎ মানুহে দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰীকে সম্পদ বোলে। মানুহৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা বা প্ৰয়োজনীয় যোনসমূহ সম্পদ আছে, যোনসমূহ মানে সামগ্ৰী আছে, সেই সামগ্ৰীসমূহকে আমি সম্পদ বুলি ক'ব পাৰোঁ। ইয়াৰ পিছৰটো প্ৰশ্ন সুধিছে অধ্যাপক জিমাৰমেনে সম্পদৰ সূত্ৰ কেনেদৰে ব্যাখ্যা কৰিছে? উত্তৰ তোমালোকে লিখিব পাৰা যে অধ্যাপক জিমাৰমেনৰ মতে সম্পদে কোনো বস্তু বা পদাৰ্থ নুবুজায়, কিন্তু যদি সেই পদাৰ্থ বা বস্তুৰ উপযোগিতা থাকে তেতিয়াহ'লে তাকেই সম্পদ বোলে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 2ৰ গটো সুধিছে মানৱ সম্পদক কিয় সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়? উত্তৰ তোমালোকে লিখিব পাৰা মানৱ সৃষ্ট সম্পদৰ গুণাগুণ আৰু ব্যৱহাৰ যোগ্যতা নিৰ্ভৰ কৰে মানুহৰ বুদ্ধি বৃত্তিৰ বিকাশ আৰু বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত। মানুহৰ বুদ্ধি বৃত্তিৰ উৎকৰ্ষতাৰ বাবে পূৰ্বৰ তুলনাত মানৱ সৃষ্ট সম্পদসমূহ অধিক কাৰ্যক্ষম আৰু নিখুঁত হ'বলৈ আৰম্ভ কৰিছে। মানে আগতে যেনেদৰে আমি মানৱ সম্পদ ব্যৱহাৰ কৰিছিলোঁ বা মানৱ সম্পদসমূহ আমি গঢ়ি তুলিছিলোঁ, তাৰ তুলনাত বৰ্তমান আৰু ভাল হৈছে বুলি কোৱা হৈছে। ঠিক আছে, এটা সময়ত আমাৰ প্ৰয়োজন পূৰাব পৰা কিছুমান সামগ্ৰীৰ কথা মানুহে কল্পনাহে কৰিছিল, কিন্তু বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ সফল প্ৰয়োগেৰে বৰ্তমান কল্পনাৰ বস্তুবোৰ বাস্তৱত ৰূপায়ণ কৰি সকলোৱে ব্যৱহাৰ কৰিব পৰা কৰি তোলা হৈছে। যেনে আমি আগতে ভাবিছিলোঁ কি বুলি, যে ছোৱালীজনী দূৰলৈ গৈছে, খবৰ এটা ল'ব পৰা হয় পটককৈ, কিন্তু আজিকালি কি হ'ল, মোবাইলত আমি যোগাযোগ ৰাখিবই পাৰোঁ, হয়নে? যে আগতে যোনসমূহ আমি কল্পনা কৰিছিলোঁ সেইসমূহ বৰ্তমান বাস্তৱত কৰি তোলা হৈছে। মানুহৰ এই জ্ঞান বুদ্ধি আৰু প্ৰয়োগ কৌশলৰ নিপুণতাৰ বাবে মানুহক সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। ঘ নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে যে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ পাৰ্থক্য কি? গতিকে উত্তৰ তোমালোকে লিখিব পাৰা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ পাৰ্থক্য হ'ল যে প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে পোৱা সম্পদসমূহক প্ৰাকৃতিক সম্পদ বোলে, আনহাতে প্ৰকৃতিৰ পৰা পোৱা সম্পদসমূহ মানুহে নিজৰ বুদ্ধিবৃত্তিৰ দ্বাৰা মানৱ উপযোগী কৰি তোলা সম্পদকে মানৱ সৃষ্ট সম্পদ বোলে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ ক নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে সম্পদক কি ধৰণে বিভক্ত কৰিব পাৰি ব্যাখ্যা কৰা? উত্তৰ তোমালোকে লিখিব পাৰা যে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰীকে সম্পদ বোলে। সম্পদ বহুত ধৰণে ভগাব পাৰি। উৎপত্তি অনুসৰি সম্পদক জলজ, স্থলজ, সৌৰবায়ৱীয়, উদ্ভিদ, জীৱ জন্তু, মানৱ আদি ভাগত বিভক্ত কৰিব পাৰি। তেনেদৰে
অনুসৰি সম্পদক ক্ষয়শীল আৰু পুনৰ্ভৱ বা নৱীকৰণযোগ্য এই দুটা ভাগত ভগোৱা হৈছে। তদুপৰি ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি সম্পদক ভূমি, মাটি, পানী, জীৱ-জন্তু, খনিজ, ধাতৱীয়, অধাতৱীয়, সাগৰীয় শক্তি বা ইন্ধন, মানৱ সংস্কৃতি আদি বহুতো ভাগত ভগোৱা হৈছে। ইয়াৰ বাহিৰেও আন এক ধৰণে সম্পদক ভাগ কৰিব পাৰি, সেয়া হৈছে কি জীৱীয় আৰু অজীৱীয়। তোমালোকে পঢ়ি দিওঁতে নিশ্চয় বুজি পাইছা। এতিয়া আমি পিছৰটো প্ৰশ্ন চাওঁ। খ নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে জীৱীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্য উদাহৰণ দি ব্যাখ্যা কৰা। গতিকে উত্তৰত তোমালোকে লিখিব পাৰিবা যে জীৱীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্যসমূহ হ'ল ১ নম্বৰতে যিবোৰৰ প্ৰাণ আছে, জীৱন মৃত্যু আছে, যিবোৰে আহাৰ খায় বা প্ৰাকৃতিকভাৱে বৃদ্ধি হয়, তেনেবোৰ সম্পদকে আমি কি বুলি ক'ব পাৰোঁ? জীৱীয় সম্পদ বুলি ক'ব পাৰোঁ। আনহাতে যিবোৰৰ প্ৰাণ নাই, জীৱন নাই, মৃত্যু নাই, যিবোৰে আহাৰ নাখায়, হয়নে, যিবোৰ প্ৰাকৃতিকভাৱে বৃদ্ধি নহয়, তেনেবোৰ সম্পদকে অজীৱীয় সম্পদ বোলে। জীৱীয় সম্পদত উৎপাদক আৰু উপভোক্তা উভয়ে থাকে। জীৱীয় সম্পদৰ উদাহৰণ হ'ল উদ্ভিদ, জীৱ-জন্তু আৰু উপভোক্তা আদি। আনহাতে অজীৱীয় সম্পদত উৎপাদক আৰু উপভোক্তা উভয়ে নাথাকে। অজীৱীয় সম্পদ হ'ল মাটি, পানী, খনিজ সামগ্ৰী ইত্যাদি। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে জীৱীয় সম্পদৰ উৎপাদক আৰু উপভোক্তাবোৰ কোনবিলাক ব্যাখ্যা কৰা। গতিকে উত্তৰ তোমালোকে লিখিব পাৰা জীৱীয় সম্পদৰ উৎপাদক বুলিলে সকলো সেউজীয়া উদ্ভিদকে বুজায়। উপভোক্তাসকলক প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় এই তিনিটা ভাগত ভগাব পাৰি। তৃণভোজী গৰু, ছাগলী, হৰিণ আদি প্ৰাথমিক উপভোক্তা, আনহাতে মাংসভোজী জন্তু যেনে বাঘ, সিংহ, শিয়াল আদি দ্বিতীয় উপভোক্তা, আনহাতে সকলো ভক্ষণ কৰা জীৱক সৰ্বভোজী অৰ্থাৎ তৃতীয় উপভোক্তা বোলা হয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে ক্ষয়শীল আৰু পুনৰ্ভৱ শক্তিৰ মাজত থকা পাৰ্থক্য নিৰ্ণয় কৰা। উত্তৰ তোমালোকে লিখিব পাৰা যে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ পৰিমাণ কমি যায় তাকে ক্ষয়শীল সম্পদ বোলে। ক্ষয়শীল সম্পদৰ উদাহৰণ হ'ল খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা আদি। আনহাতে যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায় বা পুনৰ উৎপাদন কৰিব পাৰি, তেনে সম্পদক পুনৰ্ভৱ সম্পদ বোলে। পুনৰ্ভৱ সম্পদৰ উদাহৰণ হ'ল সৌৰশক্তি, জলশক্তি, উদ্ভিদ ইত্যাদি। আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত তোমালোকক সুধিছে উদাহৰণসহ শক্তি সম্পদৰ শ্ৰেণীবিভাগ কৰা। গতিকে উত্তৰ তোমালোকে লিখিব পাৰা শক্তি সম্পদক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, ক্ষয়শীল আৰু পুনৰ্ভৱ বা নৱীকৰণযোগ্য শক্তি। এবাৰ ব্যৱহাৰ কৰাৰ পিছত যিবোৰ শক্তি সম্পদ চিৰদিনৰ বাবে নিঃশেষ হৈ যায়, তেনে শক্তি সম্পদকে ক্ষয়শীল শক্তি সম্পদ বুলিব পাৰি। আনহাতে যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি নিঃশেষ কৰিব নোৱাৰি, তাকে পুনৰ্ভৱ শক্তি সম্পদ বুলিব পাৰি বা বোলা হয়। পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে যে অসমত মানৱ সম্পদ বিকাশৰ বাবে কেনে ব্যৱস্থাৰ প্ৰয়োজন বুজাই লিখা। তোমালোকে উত্তৰত লিখিব পাৰা মানৱ সম্পদৰ মান নিৰূপণ কৰা এটা মাপকাঠি হ'ল জনমূৰি বাৰ্ষিক ঘৰুৱা উৎপাদনৰ নিৰিখ। সমগ্ৰ দেশৰ তুলনাত অসমত সাক্ষৰতাৰ হাৰ অতি কম নহয় যদিও কেৰালা, মিজোৰাম আদি ৰাজ্যৰ তুলনাত অসমৰ সাক্ষৰতাৰ হাৰ কি হয়? অতি কম হয়। 2011-12 চনত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা ভাৰতবৰ্ষত শতকৰা 21.92% আছিল। তাৰ বিপৰীতে অসমত তেনে লোকৰ সংখ্যা 31.98%। এই সমগ্ৰ তথ্য অসমত মানৱ সম্পদৰ বিকাশ যে দেশখনৰ অন্য প্ৰান্তৰ তুলনাত কম হাৰত হৈছে সেই কথা স্পষ্ট হৈ পৰে। সেয়ে ৰাজ্যখনত মানৱ সম্পদ উন্নয়নৰ বাবে শিক্ষা, জনমূৰি আয়, স্বাস্থ্য আদি মণ্ডলৰ উন্নতিত বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন এইখিনি হৈছে আজি 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ শেষৰটো প্ৰশ্ন। গতিকে আমি আহি শেষৰটো প্ৰশ্নত উপনীত হ'লোহি। গতিকে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে এটা লাইক কৰি আমাক উৎসাহিত কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱীৰ সৈতে। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আমি এতিয়া শেষৰ প্ৰশ্নটো আলোচনা কৰোঁ। শেষৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে নিম্নলিখিত বিকল্পবোৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত কিছুমান বিকল্প দিছে আৰু তাৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে। গতিকে আমি চাওঁচোন বোলা। প্ৰশ্ন তোমালোকক সুধিছে যে তলৰ কোনটো বিভাগত গছ-গছনি অন্তৰ্ভুক্ত নহয়? পুনৰ্ভৱ সম্পদ, জীৱীয় সম্পদ, ক্ষয়শীল সম্পদ, উৎপাদক সম্পদ। গতিকে আমি জানো হয়নে কোনটো হ'ব উত্তৰ? ক্ষয়শীল সম্পদ। কাৰণ গছ পুনৰ্ভৱ কৰিব পাৰোঁ আমি, জীৱীয়ও হয় আৰু উৎপাদক সম্পদো হয়। পিছৰটো চাওঁ। পিছৰটো প্ৰশ্ন সুধিছে নিম্নোক্ত সম্পদৰ ভিতৰত কোনবিধ ক্ষয়শীল সম্পদ? বতাহ, কয়লা, কৃষিজাত দ্ৰব্য, হাঁহ কুকুৰা। গতিকে আমি জানো বতাহটো নহয়, কৃষিজাত দ্ৰব্যও নহয় আৰু হাঁহ কুকুৰাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব কয়লা। পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে তলত উল্লেখ কৰা প্ৰাকৃতিক কোনবিধ সামগ্ৰীক আমি বৰ্তমান সম্পদ হিচাপে গণ্য নকৰোঁ? মানুহ কৰোঁ, সূৰ্যতাপক কৰোঁ,
ভূকেন্দ্ৰত থকা নিকেলক কৰা নহয়, বেক্টেৰিয়াক কৰা হয়। গতিকে শুদ্ধ উত্তৰ হ'ব ভূকেন্দ্ৰত থকা নিকেল। 4 নম্বৰটো সুধিছে তোমালোকক, তলৰ কোনবিধ জীৱই মৃত উদ্ভিদ আৰু জীৱ-জন্তু প্ৰাকৃতিত বিলীন হোৱাত মুখ্য ভূমিকা লয়? বাঘ, মানুহ, শগুন, বেক্টেৰিয়া। গতিকে আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব শগুন। আজি 5 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত লোকৰ শতকৰা হাৰ কিমান? 72.99, 72.19, 91.54 আৰু 93.91। গতিকে আমি জানো যে শুদ্ধ উত্তৰটো হ'ব 72.19। যদি ভাৰতৰ সুধিলেহেঁতেন তেতিয়া হ'লহেঁতেন 72.99। গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।